নমস্কাৰ মই ডক্টৰ সবিতা লস্কৰ এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু আজি আপোনালোকৰ মাজলৈ আহিলো টৰ্চ ইনফেকচন টৰ্চ টেষ্ট পজিটিভ নে নেগেটিভ বা এগৰাকী গৰ্ভৱতী মহিলাৰ যদি টৰ্চ ইনফেকচন হয় তেনেহলে তেওঁ গৰ্ভস্থ সন্তানৰ কিবা উপায় অমংগল হ'ব পাৰে নেকি ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহক তেন্তে আজি আমাৰ আলোচনাতলৈ আগবাঢ়ো ওয়েলকাম টু সুবৰ্ণালী যেতিয়া আমাক বাহিৰৰ কিবা বীজাণু বা কিবা সংক্ৰমণে আক্ৰমণ কৰে কিবা বেমাৰ আজাৰ হয় তাৰমানে কি আমাৰ গাত কিবা ইনফেকচন হৈছে সংক্ৰমণ হৈছে তেতিয়া আমাৰ গাৰ প্ৰতিৰক্ষা ক্ষমতা মানে একদম আৰ্মি এক্টিভ হৈ যায় আৰু তাৰ মাজতে অন্যতম হ'ল IgM যেটো আমি ইমিউনোগ্লোবুলিন M বুলি জানো প্ৰথম যেতিয়া আপোনাক কিবা এটা সংক্ৰমণে আক্ৰমণ কৰে তেতিয়া বডিৰ ফাৰ্স্ট ডিফেন্স মেকানিজমটো হ'ল IgM যেতিয়া আপোনাৰ এক্টিভলি ইনফেকচন হৈ থাকে মানে আপুনি সেই ইনফেকচনটোত ভুগি থাকে তেতিয়া আপোনাৰ IgM টো এক্টিভ হৈ থাকিব হাই লেভেলত থাকিব আৰু এটা সময়ৰ পিছত যেতিয়া আপুনি সেই বেমাৰটোৰ পৰা নিৰোগী হ'ল আপুনি বেমাৰটো বিজয়ী সাব্যস্ত কৰিলে তেতিয়া কি হ'ব IgM টো সুপ্ত হৈ যায় আৰু তেতিয়া বডিত এটা নতুনকৈ ইমিউনোগ্লোবুলিনৰ জন্ম হয় সেইটো হ'ল IgG সেই বেমাৰটোৰ বিপক্ষে ই একদম গাৰ্ড নিচিনা যেনেকৈ আমাৰ সেই বৰ্ডাৰত যে BSF বিলাকে গাৰ্ড দি থাকে যে বৰ্ডাৰ সিকিউৰিটি ফোৰ্ছে ঠিক তেনেকুৱা ধৰণৰ গাৰ্ড দি থাকে যে আহিলে তাক ধৰিম আৰু হেনেকুৱা নিচিনা সো IgM এটা IgG এতিয়া এটো কোৱাৰ কাৰণটো কি হেতু মই পিছলৈ আপোনালোকক কম প্ৰথমতে যে মই এইখিনি কথা কৈ ললো যে IgG IgM কি হেতুৰ ওপৰত ঠিক আছে আৰু এতিয়া জানো আহক যে টৰ্চ মানে কি টৰ্চটো হ'ল এটা এক্ৰনিম তাৰ মানে এটা গ্ৰুপ অফ ডিজিজ যেটো আমি শৰ্ট ফৰ্মত টৰ্চ বুলি কওঁ TORCH টৰ্চ মেইনলি এটো বুজোৱা হয় টক্সোপ্লাজমোসিস ৰুবেলা সাইটোমেগালোভাইৰাছ আৰু হাৰ্পিছ সিমপ্লেক্স ইনফেকচন ইয়াৰ লগতে কিছুমান সিমিলাৰ ধৰণৰ বেমাৰো অন্তৰ্ভুক্ত কৰা হয় যেনে হাৰ্পিছ জষ্টাৰ পাৰ্ভো ভাইৰাছ HIV সিফিলিস ইত্যাদি কিন্তু বেসিক্যালি আমি সেই চাৰিটা সংক্ৰমণৰ কথাই জানো যে টক্সোপ্লাজমোসিস ৰুবেলা সাইটোমেগালোভাইৰাছ আৰু হাৰ্পিছ সিমপ্লেক্স যেহেতু এই বিভিন্ন সংক্ৰমণ কিছুমান ভাইৰাছ আছে কিছুমান প্ৰটোজোয়েল আছে কিছুমান ব্যাকটেৰিয়াল আছে এই সংক্ৰমণবিলাকৰ লক্ষণসমূহ বিশেষকৈ মহিলাগৰাকীৰ ভিতৰত থকা গৰ্ভস্থ সন্তানটোৰ ওপৰত যি প্ৰভাৱ পেলায় প্ৰায় সিমিলাৰ হয় সেইকাৰণে এই গুটেই কিটা বেমাৰক এটা অন্তৰ্ভুক্ত কৰি এটা এক্ৰনিম দিয়া হৈছে হেতু হ'ল টৰ্চ ইনফেকচন এতিয়া জানো আহক যে টৰ্চ ইনফেকচনটো যদি মহিলাগৰাকীৰ হয় গৰ্ভৱতী অৱস্থাত তেনেহ'লে তেওঁৰ সন্তানটোৰ ওপৰত কি ধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে এতিয়া প্ৰত্যেকটোৰ প্ৰায় একে ধৰণৰে হয় গতিকে মই থুলমূলকৈ আপোনালোকক কৈ দিছো ইমানখিনি জানাৰ আচলতে দৰকাৰো নহয় আপোনালোকৰ যে কিছুমান কাৰ্ডিওভাস্কুলাৰ ডিফেক্ট মানে হয়তো হাৰ্টৰ ডিফেক্ট হ'ব চকুৰ ডিফেক্ট হ'ব ব্ৰেইনৰ কিছুমান ডিফেক্ট হ'ব আৰু খুব মাৰাত্মক যদি তেওঁলোকৰ ইনফেকচন হয় গৰ্ভস্থ সন্তানটোৰ বিশেষকৈ যদি মহিলাগৰাকী 20 সপ্তাহৰ আগতে এনেকুৱা ধৰণৰ সংক্ৰমণত আক্ৰান্ত হৈছে তেনেহ'লে তেওঁ হয়তো আগলৈ গৈ পেলাই গৰ্ভস্থ সন্তানটোৰ মৃত্যু মুখতো হ'ব পাৰে সিভিয়াৰ যেটো তেওঁৰ ইনফেকচন যদি হয় আগতে 20 সপ্তাহৰ আগতে দেই এতিয়া আমি জানো আহক যে টৰ্চ ইনফেকচনটো আমি কেনে ধৰণৰে জানিব পাৰো তেতিয়া আমি এটা সিম্পল টেষ্ট কৰো হেতু নাম হ'ল টৰ্চ টেষ্ট সো এতিয়া সেই টৰ্চ টেষ্টটো পজিটিভ নে নেগেটিভ সেই বস্তুটোৰ ওপৰত আপোনালোকৰ অকমান কনফিউজন থকা দেখা যায় যে টৰ্চ টেষ্টত চাবচোন আপোনালোকৰ তাতে ৰিপৰ্টটোৰ সদায় IgG IgM এনেকুৱাকৈ আহে টক্সোপ্লাজমোসিস ৰুবেলা সাইটোমেগালোভাইৰাছ হাৰ্পিছ সিমপ্লেক্স এনেকুৱাকৈ ৰোগকিটাৰ নাম দিয়ে আৰু তাৰ অপজিটত লিখা থাকিব যে IgG ইমান IgM ইমান আৰু তাৰ কাষতে আপোনালোকৰ ৰেফাৰেন্স ৰেঞ্জটো চাব হা এতিয়া কথাটো হ'ল মই যে প্ৰথমতে IgG আৰু IgM ৰ কথা কৈছো হেতু এতিয়া ইয়ালে আহিব যদি মহিলাগৰাকীৰ এক্টিভ ইনফেকচন আছে তাৰ মানে বৰ্তমান তেওঁ প্ৰেগনেন্সিৰ সময়ত তেনেকুৱা ধৰণৰ ইনফেকচন আছে হয়তো কিছুমান লক্ষণো আমি তেওঁৰ পৰা জানিব পাৰো যে ধৰি লওক অকমান ৰেশ হ'ল মানে এই সৰুৱাই বা মিজলছ ওলালে যেনেকুৱা ধৰণৰ অকমান গুটি গুটি ঘামুচিৰ নিচিনা হয় ঠিক তেনেকুৱা ধৰণৰ যদি ৰেশ হৈছে বা আমি যদি কিবা কাৰণ সন্দেহ কৰো যে বেবিটোৰ কিছুমান গ্ৰোথ হোৱা নাই যিমান ধৰণে বাঢ়িব লাগে বাঢ়া নাই বা কিছুমান পাৰ্টিকুলাৰ আল্ট্ৰাসাউন্ডত আমি দেখা পাওঁ বেবিৰ ক্ষেত্ৰত যেটো আমাক সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য কৰে সো তেতিয়া আমি টৰ্চ ইনফেকচনটো আছে নে নাই জানিবৰ কাৰণে টৰ্চ টেষ্টটো কৰো সো যদি আমি সন্দেহ কৰো মহিলাগৰাকীৰ টৰ্চ ইনফেকচন আছে তেতিয়াহ'লে আমি সেই টৰ্চ টেষ্টটো কৰিম আৰু তাতে যদি মহিলাগৰাকীৰ এক্টিভ ইনফেকচন আছে তেনেহ'লে IgM টো বাঢ়ি থাকিব IgG টো নহয় সো IgM টো বাঢ়ি থকা মানে যিকোনো ধৰণৰ আপোনাৰ এই চাৰিটা বিভাগৰ আপোনাৰ যেটো বেমাৰ আছে তাৰ এগেইনষ্টত যদি আমি দেখো যে IgM টো বাঢ়া আছে তেতিয়াহ'লে তাৰমানে মহিলাগৰাকী সেই পাৰ্টিকুলাৰ ডিজিজটো ভুগি আছে এই সময়ত যেটো তেওঁৰ গৰ্ভস্থ সন্তানটোৰ কাৰণে অলপ চিন্তাৰ কাৰণ হ'ব পাৰে সো সাধাৰণতে আপোনালোকে আমাৰ ওচৰলৈ ম্যাক্সিমাম সময়ত মই মন কৰিছো বিশেষকৈ যে আহে যে IgG পজিটিভ আছে
এতিয়া আপুনি মোক সুধিব পাৰে যে বাইদেউ IgG-টো পজিটিভ আছে তাৰমানেতো আমাৰ টৰ্চটো পজিটিভ তাৰমানে মোৰ ইনফেকশ্যন আছে টৰ্চৰ এতিয়া মোৰ কি হ'ব বেবিটোতো একদম সাংঘাতিক কিবা কিবি হৈ যাব IgG যদি আছে তাৰমানে আপোনাৰ টৰ্চ ইনফেকশ্যন নাই তাৰমানে কি হ'ল যদি আপোনাৰ অলৰেডি সেইটো ইনফেকশ্যন আগতে হৈ গৈছে তাৰমানে আপোনাৰ প্ৰতিৰক্ষা ক্ষমতা এক্টিভ হৈ গৈছে বৰ্ডাৰ সিকিউৰিটি ফৰ্চ আহি গৈছে IgG-টো আহি গৈছে তাৰমানে এতিয়া হি গাৰ্ড দি আছে যে আকৌ আপোনাৰ টৰ্চ ইনফেকশ্যনটো হ'ব নোৱাৰে গম পালেনে কথাটো সো IgG-টো যদি আপোনাৰ টেষ্টটোত পজিটিভ আছে বা হাই আছে দ্যাট মিন্স ইউ আৰ সেফ আপোনাৰ আৰু নাই প্ৰভাইডেড যে আপোনাৰ IgM-টো কম আছে হা বা IgM-টো আপোনাৰ একদম নেগলিজিবল নেগেটিভ ৰেঞ্জৰ মাজত আছে সো হেতু সদায় মনত ৰাখক যদি আপোনাৰ টৰ্চ ইনফেকশ্যনৰ কাৰণে আমি সন্দেহ কৰি টৰ্চ টেষ্টটো কৰিছো তাত যদি আপোনাৰ IgM-টো বাঢ়ি আছে তাৰ মানেহে আপোনাৰ ইনফেকশ্যন আছে যদি আপোনাৰ IgG-টো বাঢ়ি আছে তেন্তে আপুনি একদম সেফ আপোনাৰ টৰ্চ ইনফেকশ্যন নাই আপোনাৰ আগতে হৈ গ'ল এতিয়া আপুনি ইমিউন আৰু আপোনাৰ হ'ব নোৱাৰে ঠিক আছে তো এতিয়া আপোনালোকে মোক সুধিব পাৰে যে বাইদেউ কোনখিনি সময়ত আমি টৰ্চ টেষ্টটো কৰিব লাগে আমি ৰুটিনলি কৰিব লাগে নেকি আসলতে আমি হেতু ৰুটিনলি এডভাইস নকৰো যেনেকৈ মই ক'লো যদি আমি সন্দেহ কৰো বলে প্ৰিভিয়াস প্ৰেগনেন্সিত তেওঁৰ কিবা হৈছিল তেনেকুৱা বা এই প্ৰেগনেন্সিৰ সময়ত আমি তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা পোৱা গৈছো মহিলাগৰাকীৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ সিম্পটমছ আমি সেই বিশেষ বেমাৰকিটাৰ ওপৰত আমি সন্দেহ আনিব পাৰে আমি সন্দেহ আহিব পাৰে যে হয়তো কি জানি মহিলাগৰাকীৰ হেতু হৈছে বেবিৰ গ্ৰোথৰ লগত তুলনা কৰি সো তেতিয়া আমি হেনকুৱা ধৰণৰ টেষ্ট কৰিব পাৰো বা লগতে যদি মহিলাগৰাকীৰ ক্ষেত্ৰত আমি এইটো শিওৰ নহয় যে তেওঁ সৰুতে MMR ভ্যাকচিন লৈছে নে নাই এতিয়া সেই টৰ্চ ইনফেকশ্যনৰ মাত্ৰ এটা বেমাৰ আমি আপোনাক প্ৰটেকচন দিব পাৰো হেতু হল ৰুবেলা আৰু সেই ৰুবেলাটো MMR সৰুতে যে দিয়া হয় ভ্যাকচিন বিলাক মামস মিজলস আৰু ৰুবেলা সেই তিনটাৰ এটা সো যদি আমি শিওৰ নহয় যে মহিলাগৰাকী MMR ভ্যাকচিন লৈছে নে নাই তেতিয়া হলে হয়তো আমি প্ৰেগনেন্সি সময়তে হক বা আগতে হক যেতিয়া তেওঁ আমাৰ ওচৰলৈ আহে তেতিয়া আমি সেই টেষ্টটো এডভাইস কৰিব পাৰো এটো জানিবৰ কাৰণে যে তেওঁ আগতে হেতু এক্সপোজাৰ আছে নে নাই বা তেওঁৰ ইমিউনিটি আছে নে নাই কাৰণ ৰুবেলাও যদি আপোনাৰ প্ৰেগনেন্সি সময়ত হয় তেনে হলে আপোনাৰ প্ৰবলেম আহিব পাৰে সো যদি আমি দেখো যে সেই টৰ্চ টেষ্টটো নেগেটিভ আছে তাৰমানে আপোনাৰ কেতিয়াও এক্সপোজাৰ হোৱা নাই IgG-ও নাই আপোনাৰ গাত IgM-টো বাৰু দূৰৰে কথা তেতিয়া আমি যদি নন প্ৰেগনেন্ট হয় মহিলাগৰাকী তেতিয়া তেওঁ ৰুবেলা ভ্যাকচিন এডভাইস কৰিম যেটো আপুনি আজি যদি এটা লয় তেনে হলে 28 দিনৰ পিছত আৰু এটা ল'ব লাগে ইজলি সৰুতে লৰাছৰবিলাকক দিয়াই হয় হেতু ইনজেকচনটো ভ্যাকচিনটো সো গৰ্ভৱতী মহিলাসকলে কিন্তু হেতু বস্তু ল'ব নোৱাৰিব যেহেতু গৰ্ভাৱস্থাত আমি যিকোনো ধৰণৰ লাইভ ভ্যাকচিন এডভাইস নকৰো আৰু যদি দেখা পোৱা গৈছে যে গৰ্ভাৱস্থাত তেখেতে ইমিউনিটি নাই তেখেতৰ এই ৰুবেলাৰ ক্ষেত্ৰত তেনে হলে তেওঁ খুব সাৱধানে চলিব লাগিব যাতে গৰ্ভাৱস্থাত তেওঁ ৰুবেলা ইনফেকশ্যন নহয় সো আশা ৰাখিছো আজিৰ একেবাৰে সৰু ভিডিওটোৰ জৰিয়তে আপোনালোকে এইটো কথা গম পালে বা আপোনালোকৰ মনত এইটো একদম সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গ'ল যে টৰ্চ ইনফেকশ্যনটো পজিটিভ আসলতে কি আৰু নেগেটিভ আসলতে কি আৰু লগতে মই এটো কৈ যাও যে টৰ্চ ইনফেকশ্যনে ৰেকাৰেন্ট প্ৰেগনেন্সি লছ নকৰে মানে বাৰে বাৰে গৰ্ভপাত নকৰে এতিয়া যদি মহিলাগৰাকীৰ গৰ্ভপাত আগতে হৈছে তেতিয়া হলে আকৌ টৰ্চ টেষ্টটো কৰাৰ আসলতে যুক্তি নাথাকে যদিও দেখা গৈছে মই ক'বলৈ বাধ্য যে বহুত চিকিৎসকে তেনেকুৱা ধৰণৰ এডভাইস কৰে যে টৰ্চ টেষ্টটো কৰক আৰু টৰ্চ টেষ্টটো কিছুমান কনফিউজন আমাৰ চিকিৎসকসকলৰ মাজতো নাথাকা নহয় কিন্তু দেই IgG-টো পজিটিভ থাকিলেও তেওঁলোকে হেনেকা ট্ৰিটমেন্ট দি আৰম্ভ কৰে বা আপোনালোকে হয়তো এজন ডক্টৰৰ ওচৰত গৈছে হিজন ডক্টৰৰ ওচৰত গৈছে কিনো হল মই এজনে কৈছে পজিটিভ এজনে কৈছে নেগেটিভ সো আজি একদম ভিডিওটোৰ জৰিয়তে মই পুৰা ক্লিয়াৰ কৰি দিছো যে যদি আপোনাৰ IgG পজিটিভ থাকে তাৰমানে আপুনি সেফ আৰু যদি IgM বাঢ়ি থাকে তাৰমানে আপোনাৰ এক্টিভ ইনফেকশ্যন হৈছে অকমান ভেৰিয়েশনছ থাকিব বাৰু তাৰ মাজতে হেখিনি আমি ইমান ডিসকাস নকৰাই ভাল কাৰণ বেছিকে কথাখিনি যদি ক'বলৈ যাও তেনহলে কমপ্লিকেটেড হৈ যাব আজিলৈ আহিছো তেনহলে অহা দেওবাৰে আকৌ আহিম আপোনালোকৰ মাজলৈ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ লাইভ 3টা বজাৰ পৰা 3:30 বজালৈ নমস্কাৰ